সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ওপৰত। পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহত কৈছোঁৱেই যে আমি কিছুমান ইম্পৰ্টেণ্ট ছিলেক্টিভ কুৱেশ্যন এনচাৰ্ছ ডিছকাছ কৰিম। লগতে পাঠটোত সম্ভাৱনীয় MCQৰ জৰিয়তে কনচেপ্ট ক্লিয়াৰ কৰাই হৈছে আমাৰ উদ্দেশ্য। আজি আলোচনা কৰিম দীনেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত যিটো তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ। পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। তেন্তে পলম নকৰোঁ, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি MCQ কুৱেশ্যনখিনি আলোচনা কৰিম, তাৰ পাছত আমি ডেছক্ৰিপটিভ কুৱেশ্যনবিলাক আলোচনা কৰিম। তেন্তে প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ, অপকৰ্মৰ এটি নিদৰ্শন কি? চাৰিটা অপশ্যন দিয়া আছে। অপকৰ্মৰ এটি নিদৰ্শন হৈছে 3 নম্বৰ যিটো অপশ্যন ডাইনী হত্যা। ডাইনী হত্যা শুদ্ধ উত্তৰ হ'ব। নেক্সট, দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক যিখন আলোচনী সেইখনৰ নাম হৈছে তলত দিয়া 3 নম্বৰ যিটো অপশ্যন সেইটোৱে হৈছে শুদ্ধ উত্তৰ দৃষ্টি। নেক্সট কুৱেশ্যন, জোনাকৰ জিলিকনি কাৰ গ্ৰন্থ হয়? চাৰিটা অপশ্যন দিয়া আছে। যিহেতু আমি বৈজ্ঞানিক মানসিকতা কেদৰে গঢ়িব পাৰোঁ পাঠটো পঢ়ি আছোঁ, তাৰ লেখক হৈছে দীনেশ চন্দ্ৰ গোস্বামী, গতিকে উত্তৰটো কোন হ'ব? দীনেশ চন্দ্ৰ গোস্বামীয়ে হ'ব। নেক্সট, তলৰ কোনটো বিজ্ঞানৰ কাম নহয়? চাৰিটা অপশ্যন দিয়া আছে। জোখমাখ লোৱা, সত্য অনুসন্ধান কৰা, পৰ্যবেক্ষণ নকৰা। যিহেতু প্ৰশ্নটো নেগেটিভত সুধিছে, ইয়াৰ উত্তৰটো নেগেটিভেই হ'ব। পৰ্যবেক্ষণ নকৰা নহয়, কৰা হ'ব লাগিছিলে, কিন্তু যিটো নকৰা বুলি দিয়াৰ কাৰণে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, পৰ্যবেক্ষণৰ বাবে বিজ্ঞানীৰ হাতত তলৰ কোনটো নাথাকে? পৰ্যবেক্ষণৰ বাবে বিজ্ঞানীৰ হাতত গোটেইকেইটা থাকে, মাত্ৰ 2 নম্বৰ যিটো অপশ্যন যাদুবিদ্যা সেইটো নাথাকে, বাকীকেইটা থাকে। বসন্ত ৰোগ এবিধ কি? বসন্ত ৰোগ এবিধ ভাইৰাছ, আমি সকলোৱে জানো। প্ৰথম যিটো অপশ্যন সেইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট, বিশুদ্ধ খোৱাপানীৰ অভাৱত তলৰ কোনটো বেমাৰ নহয়? এই চাৰিটা অপশ্যন দিয়া আছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত ডায়েৰিয়াও হয়, মেলেৰিয়াও হয়, জণ্ডিছো হয়, কিন্তু সৰুৱাই নহয়। নেক্সট, তলৰ কোনটোৰ লগত বিজ্ঞান জড়িত হৈ আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সপোনত পোৱা ঔষধ, ইয়াৰ কোনো ধৰণৰ বিজ্ঞান জড়িত নাই। ডাইনী হত্যা, ইয়াৰ লগতো কোনো বিজ্ঞান জড়িত নাই। যাদুমন্ত্ৰৰ লগতো বিজ্ঞান জড়িত নাই, কিন্তু জুই আৱিষ্কাৰৰ লগত বিজ্ঞান জড়িত হৈ আছে। শ্বৰ্ট কুৱেশ্যনখিনি পাঠটোৰ ইমানেই আছিল। এতিয়া নেক্সট আমি এটা ডেছক্ৰিপটিভ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনটোৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা। প্ৰশ্নটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব কৈছে। মই উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি প্ৰসংগটো লিখিব লাগিব। প্ৰসংগটো লিখিছোঁ যে উক্ত কথাফাকি আমাৰ সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটোৰ পৰা তুলি অনা হৈছে। আৰু সংগতিটো লিখিছোঁ যে কথাফাকিৰ জৰিয়তে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনটোৰ গুৰুত্বৰ কথা ক'ব বিচাৰিছে। সংগতিটো আমি এনেকৈ লিখিছোঁ। এতিয়া ব্যাখ্যাটো আমি কৰিছোঁ যে প্ৰাচীন কালত বিজ্ঞানৰ প্ৰাদুৰ্ভাৱ যেতিয়া কম আছিল, তেতিয়া কিছুমান মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্কে জনা নাছিল। তেওঁলোকে বিভিন্ন ভূত প্ৰেত, দেৱতা, অপদেৱতা, কোনোবা অদৃশ্য শক্তিৰ বাবে মানুহৰ মনবোৰত বিভিন্ন অপৰাধ প্ৰৱণতাই ঠাই দিছিল। ফলত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈছিল। ফলত এচাম মানুহ লাভান্বিত হৈছিল আৰু এচাম মানুহ দৰিদ্ৰ হৈ গৈ আছিল। ইয়ে সমাজৰ প্ৰগতিত বাধা হিচাপে থিয় দিছিল। কিন্তু বিজ্ঞানে যেতিয়া ঘটনাবোৰৰ কাৰণ সম্পৰ্কে যুক্তি দাঙি ধৰিলে, সেয়া বাস্তৱ ক্ষেত্ৰখনত প্ৰশ্নবোধক হৈয়ে থাকিল। অৰ্থাৎ মানুহৰ মনটোক জগাই তুলিলে, ফলত আকুৰগোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি নতুন সিদ্ধান্ত গ্ৰহণ কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগাব পাৰে। সেয়েহে মুকলি মনটোৰ গুৰুত্ব অপৰিসীম বুলি কৈছে। নেক্সট এটা কুৱেশ্যন, বৰ্তমান যুগটো হ'ল মন মুকলি কৰি ৰখাৰ যুগ। এইটো ব্যাখ্যা কৰা বুলি হয়তো বহলাই লিখা বুলিও আহিব পাৰে। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান যুগটো হ'ল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞানে মানুহৰ মগজুত ক্ৰিয়া কৰি বৈজ্ঞানিক চিন্তাধাৰাক বিকশিত কৰিলে। য'ত যুক্তি আছে, সভ্যতা আছে, তাতে বিজ্ঞান আছে। এটা সময় আছিল যেতিয়া মানুহে কিছুমান কাৰ্যকলাপৰ কথা নাজানিছিল, ফলত নানা অন্ধবিশ্বাসৰ কবলত পৰি বিভিন্ন কুসংস্কাৰ কৰিবলৈ বাধ্য হৈছিল, যিবোৰৰ বাস্তৱসন্মত ভিত্তি নাই। সেই পুৰণা কথা তথা চিন্তাবোৰকে সাৱটি এচাম মানুহে ভূত প্ৰেত, দেৱতা, অপদেৱতা, কোনোবা অলৌকিক শক্তিৰ কাণ্ড বুলি ভাবি নিৰীহ কিছুমান মানুহক ডাইনী সজাই হত্যা কৰা হৈছিল। আজি কিছুদিনলৈকে এই বাতৰি আমি শুনিবলৈ পাইছিলোঁ। অৰ্থাৎ জনসাধাৰণৰ মনত এতিয়াও কিছুমান কলুষিত ধাৰণা সহবাস কৰি আছে, যিবোৰে সমাজখন কলুষিত কৰিছে।
ইয়াৰ মূল কাৰণ হ'ল আৱিষ্কাৰ আৰু উদ্ভাৱনৰ সত্যতা বিচাৰ নকৰি আনৰ বচনক সত্য বুলি মানি লোৱা। কিন্তু বিজ্ঞানীসকলে কৈছে যে আকুৰগুচ হৈ অযুক্তিকৰ পুৰণি কথাবোৰ লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা ফহিয়াই চাবলৈ বিজ্ঞান মানসিকতাৰ চেতনাক প্ৰশ্ৰয় দিছে, য'ত মানুহৰ মন মুকলি কৰি ৰখাৰ এক উৎস লুকাই আছে। উত্তৰটো ইমানখিনি লিখিলে হ'ব বুলি মই ভাবিছোঁ। নেক্সট এটা কুৱেশ্যন মই লৈ আহিছোঁ। আচলতে যিবিলাক কুৱেশ্যন ডিছকাছ কৰা হৈছে সেই গোটেই কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট কাৰণে ডিছকাছ কৰিছোঁ। বৈজ্ঞানিক মানসিকতাৰ সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। বৈজ্ঞানিক মানসিকতা হৈছে যুক্তি, পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ আধাৰত যিকোনো বিষয়ক বুজি পোৱাৰ এক ধাৰণা। এই মানসিকতাই মানুহক আকুৰগুচ কথাবোৰত লাগি নাথাকি কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অযৌক্তিক ধাৰণাৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰে। যেতিয়া কোনো সমাজত ডাইনী, ভূত-প্ৰেত, বেজ, উৰা বাতৰি, হিংসা, ভেদাভেদ আদিৰ দৰে কুসংস্কাৰমূলক চিন্তাধাৰাৰ আধাৰত জীৱন চলা দেখা যায়, তেতিয়া সেই সমাজত সুখক আৰু সুখিতৰ সৃষ্টি হয়। ইয়াৰ ফলত সমাজত বিভেদ, ভয় আৰু কণ্ডল বৃদ্ধি পায়। এইবোৰে সমাজখনৰ একতা আৰু বিকাশ দুয়োকে বাধা দিয়ে। বৈজ্ঞানিক মানসিকতাই এনে অৱস্থাৰ পৰা সমাজক মুক্ত কৰাৰ পথ দেখুৱায়। যুক্তিসন্মত চিন্তা চৰ্চা আৰু প্ৰমাণৰ আধাৰত সিদ্ধান্ত লোৱাৰ অভ্যাস গঢ়ি তুলিলে মানুহে সমস্যাৰ মূলৰ পৰা আঁতৰি এক উন্নত আৰু সম্ভাৱনাপূৰ্ণ সমাজ গঠন কৰিব পাৰে। গতিকে বৈজ্ঞানিক মানসিকতাৰ সমাজৰ পৰিৱৰ্তন, সমতা, শান্তি আৰু প্ৰগতিক এক বলিষ্ঠ ভিত্তি হিচাপে কাম কৰে। উত্তৰটো ইমানখিনি। নেক্সট এটা কুৱেশ্যন আকৌ লৈ আহিছোঁ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। কথাষাৰ ব্যাখ্যা কৰা বুলি পৰীক্ষাত বাৰে বাৰে কেতিয়াবা অহা দেখিবলৈ পোৱা যায়। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। বিশ্ব ব্ৰহ্মাণ্ডখন এখন বিশাল, জটিল আৰু ৰহস্যময় সৃষ্টি। ইয়াৰ ভিতৰত যি কিবা ঘটে তাৰ একোটা কাৰণ থাকে। কোনো ঘটনা বা পৰিঘটনা নিজে নিজেই নহয়। তাৰ পিছত থকা যুক্তিসংগত কাৰণবোৰ জানিবলৈ আৰু বুজিবলৈ যি পদ্ধতি ব্যৱহাৰ হয় তাকেই বিজ্ঞান বোলে। মানুহৰ মন সদায় অনুসন্ধিৎসু। মানুহে নজনা কথা জানিবলৈ, অদৃশ্যক বুজিবলৈ সদায় উৎসুক। এই কৌতূহলী মনৰ বাবে মানুহে প্ৰশ্ন কৰে, কিয় এনে হৈছে, কেনেকৈ হৈছে, ক'ত আৰু কেতিয়া হৈছে ইত্যাদি। এই প্ৰশ্নবোৰ উত্তৰ বিচাৰি মানুহে পৰ্যবেক্ষণ কৰে, পৰীক্ষা নিৰীক্ষা কৰে আৰু ফলাফল উলিয়ায়। এই সমগ্ৰ প্ৰক্ৰিয়াটো বিজ্ঞানৰ মূল আধাৰ। উদাহৰণস্বৰূপে অতীতত যেতিয়া মানুহ জংঘলত বাস কৰিছিল তেতিয়া শুকান জাবৰ ঘহনি খাই জুইৰ সৃষ্টি হ'ব পাৰে বুলিও কল্পনা কৰা নাছিল। কিন্তু এটি আকস্মিক ঘটনাৰ পৰা আৰম্ভ হৈ পৰ্যবেক্ষণ আৰু চিন্তা ভাৱনাৰ জৰিয়তে জুই আৱিষ্কাৰ হৈছিল। এই যাত্ৰাটো হৈছে বিজ্ঞানৰ যাত্ৰা। সেয়ে যি পদ্ধতিত বিশ্ব ব্ৰহ্মাণ্ডৰ অসংখ্য ৰহস্য উন্মোচন কৰা হয়, সেই পদ্ধতি, সেই ধাৰণা, সেই অনুসন্ধানী মনোভাৱেই বিজ্ঞান। গতিকে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। ই একেবাৰে সঠিক আৰু যথাৰ্থ। উত্তৰটো ইমানখিনি লিখিলেই যথেষ্ট হ'ব। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ।